নমস্কাৰ ষ্টুডিঅ'ত কন্দৰ্প গগৈ ইৰাণৰ ওপৰত পুনৰ ক্ষোভত ফাটি পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে যদি শান্তি আলোচনা নহয় ইৰাণৰ সৈতে তেনেহ'লে কিন্তু ইৰাণৰ ওপৰত প্ৰত্যুত্তৰ পুনৰ প্ৰদান কৰা হ'ব ভয়ংকৰ আক্ৰমণৰ সন্মুখীন হ'ব লাগিব ইৰাণ শান্তি আলোচনাৰ বাবে ইছলামাবাদত ইতিমধ্যে আমেৰিকাৰ প্ৰতিনিধি উপস্থিত হৈছে তাৰ পাছত ইৰাণৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি নাই ইৰাণে শান্তি আলোচনাৰ পক্ষত নাই বুলি কোৱাৰ পিছতে পুনৰ ধমক প্ৰদান কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা পুনৰ সক্ৰিয় প্ৰদান কৰা হৈছে যিকোনো মুহূৰ্ততে ভয়ংকৰ আক্ৰমণ চলাব আমেৰিকাই ইৰাণৰ ওপৰত সঁচা জনাইছে মুহূৰ্তত ডাঙৰ খবৰ ৱাৰ ব্ৰেকিং এই মুহূৰ্তত ইৰাণক লৈ পুনৰ লক ইন মুডত ডনাল্ড ট্ৰাম্প এই মুহূৰ্তত ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা ক্ষোভত ফাটি পৰি ডনাল্ড ট্ৰাম্পে কৈছে যিকোনো মুহূৰ্ততে ইৰাণত হ'ব পাৰে ভয়াৱহ আক্ৰমণ পুনৰ ভয়ংকৰ আক্ৰমণ চলাব ইৰাণৰ ওপৰত আমেৰিকাই যিকোনো মুহূৰ্ততে যদি শান্তি আলোচনা নহয় তেনেহ'লে ভয়ংকৰ আক্ৰমণৰ সন্মুখীন হ'ব লাগিব এতিয়া ইৰাণ ইছলামাবাদৰ বৈঠকত অংশগ্ৰহণ কৰাৰ কথা আছিল ইৰাণে কিন্তু বৰ্তমানলৈকে ইৰাণৰ প্ৰতিনিধি তাত উপস্থিত হোৱা নাই তাৰ পিছতে যুদ্ধৰ বাবে সাজু হৈ থাকিবলৈ ট্ৰাম্পে কৈছে যে ইৰাণৰ ওপৰত যিকোনো মুহূৰ্ততে ভয়ংকৰ আক্ৰমণ হ'ব পাৰে যুদ্ধৰ বাবে সাজু থাকক ইৰাণ মঙলবাৰে ইছলামাবাদত দ্বিতীয় পৰ্যায়ৰ শান্তি আলোচনা হোৱাৰ কথা আছিলে তাৰ বাবে শান্তি আলোচনাৰ বাবে আমেৰিকাৰ প্ৰতিনিধি আহি উপস্থিত হোৱাৰ পিছতো অহা নাই ইৰাণৰ প্ৰতিনিধি আৰু ইৰাণৰ প্ৰতিনিধি উপস্থিত নোহোৱাৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি শক্তিশালী আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা কোৱা হৈছে ইয়াৰ পিছতে ইছলামাবাদৰ বৈঠকক লৈ সৃষ্টি হৈছে বিভ্ৰান্তিৰ ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা ধমক প্ৰদান কৰা হৈছে পুনৰ শান্তি আলোচনা হ'বই বুলি দাবী কৰা ট্ৰাম্পক কিন্তু পুনৰ ৰঙা চকু দেখুৱাইছে ইৰাণৰ ফালৰ পৰা শান্তি আলোচনাৰ পক্ষত নাই বুলি কৈছে ইৰাণে অংশ ল'ব বুলি কৰা দাবী অস্বীকাৰ কৰিছে ইৰাণে শান্তি আলোচনাত যে ইৰাণে অংশগ্ৰহণ কৰিব আমেৰিকাৰ সৈতে সেয়া অস্বীকাৰ কৰিছে ইৰাণক লৈ পুনৰ লক ইন মুডত ডনাল্ড ট্ৰাম্প পুনৰ ভয়ংকৰ আক্ৰমণৰ সন্মুখীন হ'ব লাগিব ইৰাণ দ্বিতীয় পৰ্যায়ৰ শান্তি আলোচনাৰ বাবে ইছলামাবাদত দুয়োখন দেশ বৈঠকত মিলিত হোৱাৰ কথা আছিল যিকোনো মুহূৰ্ততেই ইৰাণৰ ওপৰত ভয়ংকৰ আক্ৰমণ হ'ব যদিহে শান্তি আলোচনা নহয় ইৰাণৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা কোৱা হৈছে যুদ্ধৰ বাবে সাজু থাকক যিকোনো মুহূৰ্ততেই সাজু থাকক ইৰাণে যিকোনো মুহূৰ্তত ইৰাণত আক্ৰমণ চলাব আমেৰিকাই যুদ্ধৰ বাবে সাজু থাকিবলৈ ট্ৰাম্পে কৈছে ইৰাণক যুদ্ধৰ বাবে সাজু হৈ থাকিবলৈ ক'লে ট্ৰাম্পে মঙলবাৰে ইছলামাবাদত দ্বিতীয় পৰ্যায়ৰ শান্তি আলোচনা হোৱাৰ কথা আছিলে কিন্তু আমেৰিকাৰ প্ৰতিনিধি আহি উপস্থিত হ'ল শান্তি আলোচনাৰ বাবে তাৰ পিছতে ইৰাণৰ প্ৰতিনিধি বৰ্তমানেও ইছলামাবাদৰ বৈঠকৰ বাবে উপস্থিত হোৱা নাই তাৰ পিছত বিভ্ৰান্তিৰ সৃষ্টি হৈছে শান্তি আলোচনা হ'বই বুলি দাবী কৰিছে এফালে ডনাল্ড ট্ৰাম্পে তাৰ প্ৰত্যুত্তৰত ইৰাণৰ ফালৰ পৰা ৰঙা চকু দেখুৱাই কোৱা হৈছে শান্তি আলোচনাৰ পক্ষত ইৰাণ নাই আৰু তাৰ পিছতে এতিয়া পুনৰ ধমক প্ৰদান কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শক্তিশালী আমেৰিকাই পুনৰ ধমক প্ৰদান কৰিছে ইৰাণক যদি শান্তি আলোচনা নহয় তেনেহ'লে কিন্তু ভয়ংকৰ আক্ৰমণ হ'ব পুনৰ ভয়ংকৰ আক্ৰমণৰ সন্মুখীন হ'ব লাগিব ইৰাণত পুনৰ ভয়াৱহ আক্ৰমণ চলাব আমেৰিকাই আৰু ভয়ংকৰ আক্ৰমণৰ বাবে সাজু হৈ থাকক ইৰাণক ধমক প্ৰদান কৰি ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা কোৱা হৈছে যিকোনো মুহূৰ্ততে শক্তিশালী আক্ৰমণ চলোৱা হ'ব ভয়ংকৰ আক্ৰমণ চলিব ইৰাণৰ ওপৰত যিকোনো মুহূৰ্ততে ভয়ংকৰ আক্ৰমণৰ সন্মুখীন হ'ব লাগিব ইৰাণ কাৰণ শান্তি আলোচনা যদি নহয় তেনেহ'লে আমেৰিকাৰ ফালৰ পৰা ভয়ংকৰ আক্ৰমণ চলাব পাৰে পুনৰ ভয়ংকৰ যুদ্ধ হোৱাৰ আশংকা যিকোনো মুহূৰ্ততে ইৰাণত আক্ৰমণ চলিব আমেৰিকান সেনাই যিকোনো মুহূৰ্ততে আক্ৰমণ চলাব ইৰাণত যুদ্ধৰ বাবে ইৰাণক সাজু হৈ থকাৰ বাবে আহ্বান জনাইছে দীৰ্ঘদিন ধৰি যুদ্ধ চলি আছে মধ্যপ্ৰাচ্যৰ উত্তেজনাই বিৰাজ কৰিছে আমেৰিকা ইৰাণৰ মাজত যি যুদ্ধ সেই যুদ্ধই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে দীৰ্ঘদিন ধৰি যুদ্ধ চলি আছে যুদ্ধ উত্তেজনা এতিয়াও বিৰাজ কৰিছে যুদ্ধক লৈ শান্তি আলোচনাক লৈ বৈঠকত অংশগ্ৰহণ কৰাৰ কথা আছে দুয়োখন দেশ ইছলামাবাদত হ'বলগীয়া বৈঠকক লৈ এতিয়া অনিশ্চয়তা আহি পৰিছে এতিয়া ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা যি শান্তি আলোচনাৰ বাবে উপস্থিত হৈছে প্ৰতিনিধি বৰ্গ যিহেতু তাত উপস্থিত হৈছে কিন্তু তাৰ পিছতো পাকিস্তানৰ ইছলামাবাদত আমেৰিকাৰ প্ৰতিনিধিবৰ্গ ইতিমধ্যে শান্তি আলোচনাৰ বাবে শান্তি আলোচনাৰ বাবে ইতিমধ্যে প্ৰতিনিধি উপস্থিত হৈছে কিন্তু তাৰ পিছতো ইৰাণৰ কোনো প্ৰতিনিধি এতিয়ালৈকে তাত উপস্থিত হোৱা নাই মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল উপস্থিত নোহোৱাৰ পিছতে ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা পুনৰ স্পষ্টভাৱে কৈ দিয়া হৈছে পুনৰ হুংকাৰ প্ৰদান কৰা হৈছে পুনৰ ইৰাণৰ ওপৰত ভয়ংকৰ আক্ৰমণ হ'ব পাৰে পুনৰ ভয়ংকৰ আক্ৰমণৰ সন্মুখীন হ'ব লাগিব ইৰাণ ইছলামাবাদৰ বৈঠকক লৈ অনিশ্চয়তাৰ পিছতে ট্ৰাম্পে হুংকাৰ প্ৰদান কৰিছে পুনৰ আক্ৰমণৰ হুংকাৰ প্ৰদান কৰা হৈছে ইৰাণত ভয়ংকৰভাৱে আক্ৰমণ হ'ব
পুনৰ ভয়ংকৰ আক্ৰমণৰ বাবে এতিয়া হুংকাৰ প্ৰদান কৰিছে ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা। যিকোনো মুহূৰ্ততে আমেৰিকাই ভয়ংকৰ আক্ৰমণ চলাব ইৰাণৰ ওপৰত, আৰু ইৰাণে সাজু হৈ থাকক। ইৰাণে ভয়ংকৰ আক্ৰমণৰ বাবে নিজকে সাজু কৰি ৰাখক, কিয়নো আমেৰিকাই ভয়ংকৰ আক্ৰমণ চলাব ইৰাণৰ ওপৰত। যিকোনো মুহূৰ্ততে ভয়ংকৰ স্পাইক চলাব। ইছলামাবাদত হ'বলগীয়া বৈঠকক লৈ অনিশ্চয়তা আহি পৰিছে। ট্ৰাম্পক ৰঙা চকু দেখুৱাইছিলে ইৰাণৰ ফালৰ পৰা। ইৰাণে ৰঙা চকু দেখুওৱাৰ পিছতে ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা ধমক প্ৰদান কৰা হৈছে। পুনৰ ধমক প্ৰদান কৰিছে। দ্বিতীয় পৰ্যায়ৰ আলোচনা যিহেতু হৈ নুঠিলে পুনৰ ভয়ংকৰ আক্ৰমণ চলোৱাৰ হুংকাৰ প্ৰদান কৰিছে। ভয়ংকৰ আক্ৰমণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা। শান্তি আলোচনাত ইৰাণে অংশ ল'ব বুলি কৰা দাবী, ডনাল্ড ট্ৰাম্পৰ দাবী ইতিমধ্যে অস্বীকাৰ কৰিছে ইৰাণৰ ফালৰ পৰা। ইৰাণক তাৰ পিছতে ধমক প্ৰদান কৰিছে ডনাল্ড ট্ৰাম্পে। পুনৰ একশ্যন মোডত ডনাল্ড ট্ৰাম্প। যিকোনো মুহূৰ্তত ইৰাণত হ'ব পাৰে ভয়াৱহ আক্ৰমণ, ভয়ংকৰ আক্ৰমণৰ সন্মুখীন হ'ব লাগিব ইৰাণ, আৰু ইৰাণক সাজু হৈ থকাৰ বাবে ধমক প্ৰদান কৰিছে। এতিয়া ইছলামাবাদৰ বৈঠকক লৈ অনিশ্চয়তাৰ পিছতে ট্ৰাম্পে হুংকাৰ প্ৰদান কৰিছে। যিকোনো মুহূৰ্ততেই ইৰাণত চলিব ভয়ংকৰ আক্ৰমণ, আৰু ইৰাণক সাজু হৈ থকাৰ বাবে, যুদ্ধৰ বাবে সাজু হ'বলৈ আহ্বান জনাইছে। এতিয়া ধমক প্ৰদান কৰিছে, ইৰাণক সকিয়নি প্ৰদান কৰিছে। যিকোনো মুহূৰ্ততে ট্ৰাম্পৰ ফালৰ পৰা চলোৱা হ'ব ভয়ংকৰ আক্ৰমণ। আমেৰিকাই যিকোনো সময়ত ইৰাণত চলাব ভয়ংকৰ আক্ৰমণ, আৰু ভয়ংকৰ আক্ৰমণৰ বাবে সাজু হ'বলৈ জনাই দিছে ইতিমধ্যে আমেৰিকাই। যিকোনো মুহূৰ্তত ইৰাণত হ'ব পাৰে ভয়াৱহ আক্ৰমণ। ইছলামাবাদৰ বৈঠকক লৈ অনিশ্চয়তাৰ পিছতে ট্ৰাম্পে হুংকাৰ প্ৰদান কৰিছে। যিকোনো মুহূৰ্তত ইৰাণত আক্ৰমণ চলাব আমেৰিকান সেনা। ইতিমধ্যে আমেৰিকান সেনা সাজু হৈ আছে। যুদ্ধৰ বাবে সাজু হৈ থাকিবলৈ ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা কৈ দিয়া হৈছে ইৰাণক। মঙলবাৰে ইছলামাবাদত দ্বিতীয় পৰ্যায়ৰ শান্তি আলোচনা হোৱাৰ কথা আছিল। আমেৰিকাৰ প্ৰতিনিধি আহি উপস্থিত হোৱাৰ পিছতো কিন্তু ইৰাণৰ প্ৰতিনিধি এতিয়ালৈকে উপস্থিত নহ'লে। ইয়াৰ পিছতে ইছলামাবাদৰ বৈঠকক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে। শান্তি আলোচনা হ'বই বুলি ডনাল্ড ট্ৰাম্পে দাবী কৰিছিলে, তাৰ পিছতেই ট্ৰাম্পক পুনৰ ৰঙা চকু দেখুৱাইছে ইৰাণৰ ফালৰ পৰা। শান্তি আলোচনাত ইৰাণে অংশ ল'ব বুলি কৰা দাবী অস্বীকাৰ কৰিছে ইৰাণে। এতিয়া খঙত, তাৰ পিছতে ক্ষোভত ফাটি পৰা দেখিবলৈ পোৱা গৈছে। শক্তিশালী আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা পুনৰ সকিয়নি প্ৰদান কৰা হৈছে। ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব ইৰাণে। যিকোনো মুহূৰ্ততে আমেৰিকাৰ ফালৰ পৰা আমেৰিকান সেনাই ভয়ংকৰ আক্ৰমণ চলাব, আৰু এইবাৰ যুদ্ধৰ পৰিণাম ভোগ কৰিব লাগিব ইৰাণে। ইৰাণত ধাৰাবাহিকভাৱে আক্ৰমণ চলিব, আৰু ভয়ংকৰ আক্ৰমণ চলিব। পূৰ্বতকৈ অধিক ভয়ংকৰ হ'ব আক্ৰমণ। যুদ্ধৰ বাবে সাজু হৈ থাকিবলৈ ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা ইৰাণক কৈ দিয়া হৈছে। পূৰ্বতকৈ অধিক ভয়াৱহ আক্ৰমণ চলাব আমেৰিকাৰ সেনাবাহিনী ইতিমধ্যে সাজু হৈ আছে। ডনাল্ড ট্ৰাম্পে ইছাৰা দিয়াৰ লগে লগে ভয়ংকৰ আক্ৰমণ চলাব। যিকোনো মুহূৰ্ততে ইৰাণৰ ওপৰত চলিব ভয়ংকৰ আক্ৰমণ, আৰু ইয়াৰ বাবে সাজু হৈ থাকিবলৈ জনাইছে ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা। শান্তি আলোচনা হোৱাৰ কথা আছিল। দীৰ্ঘদিন ধৰি যুদ্ধ চলি আছে মধ্যপ্ৰাচ্যত। যুদ্ধ উত্তেজনাই বিৰাজ কৰিছে, আৰু যুদ্ধৰ পিছতে শান্তি আলোচনা হোৱাৰ কথা আছিলে। আৰু ইছলামাবাদত যি দ্বিতীয় পৰ্যায়ৰ শান্তি আলোচনা হোৱাৰ কথা আছিলে, সেই শান্তি আলোচনাত এতিয়া অনিশ্চয়তা আহি পৰিছে। ইছলামাবাদত হ'বলগীয়া বৈঠকক লৈ অনিশ্চয়তা আহি পৰিছে। যিহেতু ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা কোৱা হৈছিল শান্তি আলোচনা হ'ব, কিন্তু শান্তি আলোচনাত আমেৰিকাৰ প্ৰতিনিধি ইতিমধ্যে ইছলামাবাদত উপস্থিত হ'ল শান্তি আলোচনাৰ বাবে। কাইলৈ হ'ব লগা শান্তি আলোচনাৰ বাবে আমেৰিকাৰ প্ৰতিনিধিবৰ্গ ইতিমধ্যে উপস্থিত হ'ল, কিন্তু তাৰ পাছত ইৰাণৰ প্ৰতিনিধি উপস্থিত নহ'লে। ইৰাণৰ প্ৰতিনিধি উপস্থিত নহ'লে আৰু ইৰাণৰ ফালৰ পৰা কোৱা হৈছে তেওঁলোকে শান্তি আলোচনাৰ পক্ষত নাই। তাৰপিছত ডনাল্ড ট্ৰাম্পে খঙত ফাটি পৰা দেখিবলৈ পোৱা গৈছে। ক্ষোভত ফাটি পৰিছে ডনাল্ড ট্ৰাম্প। পুনৰ ট্ৰাম্পৰ ফালৰ পৰা সকিয়নি প্ৰদান কৰা হৈছে। ট্ৰাম্পে সকিয়নি প্ৰদান কৰিছে যিকোনো মুহূৰ্ততে ইৰাণৰ ওপৰত আমেৰিকাই চলাব ভয়ংকৰ আক্ৰমণ, আৰু এইবাৰ আক্ৰমণ অধিক ভয়াৱহ হ'ব বুলি ট্ৰাম্পৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে। ইৰাণৰ ওপৰত যিকোনো সময়তে ভয়ংকৰ আক্ৰমণ চলিব, আৰু পূৰ্বতকৈ অধিক ভয়ংকৰ হ'ব আক্ৰমণ, আৰু তাৰ বাবে সাজু হৈ থাকক ইৰাণ। যিকোনো মুহূৰ্ততে আমেৰিকান সেনাই আক্ৰমণ চলাব ইৰাণৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাব, ধাৰাবাহিকভাৱে আক্ৰমণ চলিব, আৰু এই আক্ৰমণ অধিক দীঘলীয়া হ'ব। তাৰ পৰিণাম ভোগ কৰিব লাগিব ইৰাণে ভয়ংকৰ আক্ৰমণৰ সন্মুখীন হ'বৰ বাবে নিজকে সাজু কৰি ৰাখক। ভয়ংকৰ আক্ৰমণৰ পৰিণাম ভোগ কৰিব লাগিব ইৰাণে, আৰু ইয়াৰ যি ধ্বংসলীলা, ইয়াৰ আক্ৰমণৰ যি ধ্বংসলীলা সমগ্ৰ বিশ্বই দেখিব। দীৰ্ঘদিনীয়া ধৰি যুদ্ধ চলি আছিলে ইৰাণ আৰু আমেৰিকাৰ মাজত, যি যুদ্ধ অধিক ভয়াৱহ দিশত গতি কৰিবলৈ গৈ আছে। ভয়ংকৰ যুদ্ধ হ'বলৈ গৈ আছে। যিকোনো মুহূৰ্ততে তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে। ইৰাণক লৈ পুনৰ ডনাল্ড ট্ৰাম্পে সকিয়নি প্ৰদান কৰিছে যে পুনৰ আক্ৰমণ চলিব
ইৰাণৰ ওপৰত যিকোনো মুহূৰ্ততে ইৰাণত হ'ব পাৰে ভয়ংকৰ আক্ৰমণ আৰু তাৰ বাবে ইতিমধ্যে সকিয়নি প্ৰদান কৰিছে ইৰাণক যিকোনো মুহূৰ্ততে আমেৰিকান সেনাই চলাব ভয়ংকৰ আক্ৰমণ ইছলামাবাদৰ বৈঠকক লৈ অনিশ্চয়তাৰ পিছতে ট্ৰাম্পৰ ফালৰ পৰা হুংকাৰ প্ৰদান কৰিছে দীৰ্ঘদিন ধৰি যুদ্ধ চলিছিলে আমেৰিকা ইৰাণৰ মাজত দীৰ্ঘদিন ধৰি যুদ্ধ চলিছিলে আমেৰিকা ইজৰাইলে ইৰাণক আক্ৰমণ চলাইছিলে ধাৰাবাহিক যে যুদ্ধ চলি আছে দীৰ্ঘদিনীয়া যুদ্ধ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে পৰিছে সমগ্ৰ যুদ্ধক লৈ ইতিমধ্যে আতংকিত হৈ পৰিছে সমগ্ৰ বিশ্ব যিকোনো মুহূৰ্ততে তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে বুলি ভয়ংকৰ আতংকময় পৰিৱেশে যিহেতু বিৰাজ কৰিব এতিয়া সমগ্ৰ বিশ্ববাসীৰ চকু নিবদ্ধ হৈ আছে এই যুদ্ধই যাতে তৃতীয় বিশ্বযুদ্ধৰ সূচনা নকৰে তাৰ বাবে আতংকময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ বিশ্ববাসীৰ চকু নিবদ্ধ হৈ আছে এই যুদ্ধই যিকোনো মুহূৰ্ততে তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে আৰু তাৰ লক্ষণ দেখিবলৈ পোৱা গৈছে শান্তি আলোচনা হ'ব বুলি দাবী কৰিছিলে ট্ৰাম্পে তাৰ পিছত দেখিবলৈ পোৱা গ'ল ইৰাণৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে যে ইৰাণে শান্তি আলোচনাৰ পক্ষত নাই তাৰ পিছতে ক্ষোভত ফাটি পৰিছে যে শক্তিশালী আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা পুনৰ সকিয়নি প্ৰদান কৰা হৈছে এইবাৰ আক্ৰমণ অধিক ভয়াৱহ হ'ব আৰু শক্তিশালী ৰূপে আক্ৰমণ চলাব আমেৰিকা ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব ইৰাণে আৰু আমেৰিকাই যি আক্ৰমণ চলাব আমেৰিকাই ভয়ংকৰ যি আক্ৰমণ চলাব তাৰ ধ্বংসাৱশেষ তাৰ পৰিণাম দেখিব সমগ্ৰ বিশ্বই যিকোনো মুহূৰ্ততে তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে যুদ্ধ শামকতাৰ ক্ষেত্ৰত নাই যিকোনো মুহূৰ্ততে ইৰাণৰ ওপৰত আক্ৰমণ চলাব আমেৰিকাৰ শক্তিশালী ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে যুদ্ধৰ বাবে সাজু হৈ থাকক ইৰাণ যিকোনো মুহূৰ্তত আক্ৰমণ চলাব আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা কোৱা হৈছে যে সাজু হৈ থাকক ইৰাণ এবাৰ শক্তিশালীভাৱে পুনৰ আক্ৰমণ চলাব ইৰাণৰ ওপৰত আৰু অধিক ভয়াৱহ হ'ব আক্ৰমণ অতি ভয়ংকৰ আক্ৰমণ চলাব ইৰাণৰ ওপৰত আমেৰিকাই আৰু আমেৰিকাৰ সেনাবাহিনী ইতিমধ্যে সাজু হৈ আছে ইছাৰা দিয়াৰ লগে লগে ভয়ংকৰ আক্ৰমণ চলাবলৈ